যিসকলৰ মিনি ৰাইচ মিল চলোৱাৰ সময়ত অলপ সময় চলাৰ পিছত মটৰটো অফ হৈ যায়, সেইসকলৰ কাৰণে মই এটা সৰু ভিডিঅ' বনাই আছোঁ। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব, কেনেকৈ মই কামটো কৰি আছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰিব। আৰু এই কামটো মই দেখাই আছোঁ, আপোনালোকৰ নিশ্চয় ভাল লাগিব। কেনেকুৱা হয় চাব। এই মটৰৰ কভাৰটো খুলিব, 4টা স্ক্ৰু আছে, স্ক্ৰুটো খুলি আপোনালোকে চাব কেনেকৈ মই কামটো কৰি আছোঁ। এই মেইন ৱায়াৰটো যে আছে আপোনাৰ, এই ৱায়াৰৰ কলা যিটো ৱায়াৰ আছে, সেই কলা ৱায়াৰটো খুলিব। খুলি কিনে আকৌ নাটটো টাইট কৰি দিব। সেইটো এই কলা ৱায়াৰটো লৈ কিনে এই ছাইডত আপুনি চাব কলা আৰু এটা ৱায়াৰ আছে, সেই কলা ৱায়াৰত জইন কৰি দিব। জইন কৰাৰ পিছত কামটো শেষ। আপোনালোকে তাৰপিছত মটৰটো চালু কৰিব, কামটো কৰিব, নিশ্চয় ভাল হ'ব।